Hello everyone, welcome back to my YouTube channel. More channel or oineta video loi apnalok সকলোকে জনাইছো পুনৰবাৰ স্বাগতম। আশা কৰিছো আপোনালোক ভালে কুশলে আছে, মই ভালে আছো। আৰু আজি এটা বিশেষ দিন আৰু আজি ভিডিওটো মই ষ্টাৰ্ট কৰিছো। টাইমটো আপোনালোকক দেখাও। ৰব এক সেকেন্ড। ইয়া চাওক এটা 2 বাজিছে আৰু এইটো সময়ত মই ভিডিওটো ষ্টাৰ্ট কৰা কাৰণটো হৈছে আজি মোৰ জন্মদিন 21 এপ্ৰিল আজি মোৰ জন্মদিন আৰু ৰাতি বিশেষ একো নাই মই জাস্ট আজি জন্মদিন হয় সেইবাবে আজি এটা ব্লগ কৰিব লৈছো যাতে থাকি যায় মেমৰি হিচাপে আৰু কি কৰিছিলো পিছত চাবলৈ হয় সেই কাৰণে আজি ভিডিওটো মই ষ্টাৰ্ট কৰা কাৰণটো হৈছে হেতু আজি মোৰ জন্মদিন আসলতে কি আৰু বাৰ্থডে আহি থাকে গৈ থাকে আৰু যোৱাবাৰ বাৰ্থডে ভিডিও চাগে আপোনালোকক মই দিছিলো ব্লগ কৰিছিলো আৰু হেতু ব্লগ মই ৰাতিপুৱা ষ্টাৰ্ট কৰিছিলো কিন্তু আজি মই ৰাতিৰ পৰাই ষ্টাৰ্ট কৰিছো ব্লগটো আৰু কাইলৈ কি হ'ব হেয়া বাৰু আপোনালোকে দেখি থাকিব ব্লগটো চাই থাকিব আৰু যেহেতু এতিয়া 1:04 হ'ল আৰু 12টা বাজি গলে মোৰ বাৰ্থডে হৈ গল আৰু আপোনালোকে আশীৰ্বাদ কৰিব যাতে আহিবলগীয়া দিনবিলাক ভাল হয় সুখৰ হয় হেয়া আৰু আশীৰ্বাদ কৰিব ভালদৰে যাতে আগবাঢ়ি যাব পাৰো মৰম দিব সকলোৱে আশীৰ্বাদ কৰিব আকৌ এবছৰ বুঢ়ী হলো আৰু হেয়া এনেকৈ আৰু বছৰটো মানে পাৰ হৈ গৈ থাকিব আৰু বিহু খাই মেলি আৰু ঘৰৰ পৰা মই আহি পালোহি গুৱাহাটী কাৰণ অহা যোৱাটো হৈ থাকে আৰু এইখিনি আপোনালোকক মই ইমান দেখাই নাথাকো দেখাই থাকিলে আৰু কিনো অহা যোৱা ব্লগ দি থাকিম বৰ পাই যাব সেইকাৰণে বিহু খাই মেলি বিহুত মানে বিহু শেষ কৰি মেলি মই আহিলো গুৱাহাটী ৰুমত বাৰ্থডে আগত আজি 21 এপ্ৰিল মই দুদিনৰ আগত আহিছো গুৱাহাটী আৰু তেনেকৈ বিহু ভালে গ'ল আৰু অৱশেষত মোৰ বাৰ্থডেটো আহি পালেহি আৰু নিজৰ বাৰ্থডেটোৰ কাৰণে সবেই আৰু ৰৈ থাকে এই বিশেষ দিনটোৰ বাবে আৰু তেনেকৈ মই ৰখি আছো কিন্তু বিশেষ আজি একো মই প্ল্যান কৰা নাই কাৰণ সবৰে মানুহৰ প্ৰবলেম থাকে কিবা কিবি আৰু মই সেইকাৰণে এবাৰ একো প্ল্যান কৰা নাই যি হয় হ'ব আৰু মুঠতে কালি আপোনালোকক ধুনীয়াকৈ মই দেখাবলৈ চেষ্টা কৰিম দিনটো আপোনালোকৰ লগত এতিয়া শুই যাম মই আপোনালোকক ভাবিলো এটা ব্লগ কৰো মানে ৰাতিৰ পৰা আজি ষ্টাৰ্ট কৰো ব্লগটো অকনমান বেলেগ কৰিব চেষ্টা কৰো সেইকাৰণে ভাবিলো আজি ৰাতিৰ পৰাই মই ব্লগটো ষ্টাৰ্ট কৰি দিও কিন্তু ৰাতিপুৱা মই ভাবিছো মন্দিৰ যাম কাৰণ বাৰ্থডে দিনা অকনমান মন্দিৰ গলে ভাল লাগে মনটো আৰু সেইকাৰণে ভাবি আছো মন্দিৰ যাম বুলি আৰু মাহতো আছেহি তো হেয়াই আৰু ভিডিওটো তেনেহলে ষ্টাৰ্ট কৰি দিলো আজি ৰাতিৰ পৰাই চাই থাকিব আৰু কাইলৈ দেখাম আপোনালোকক গোটেই দিনটো আপোনালোকক দেখাম ভালকৈ তেনেহলে এতিয়া শুই যাম আৰু গুড নাইট মৰ্নিংত লগ পাম ৰাতিপুৱা শুই উঠি গা পা ধুই আমি মা আৰু মই ওলাই আহিলো গণেশগুৰিতে থকা সাই বাবা মন্দিৰলৈ আৰু ইয়া ভিডিওটো মই ৰাতিপুৱা ষ্টাৰ্ট কৰা নাই অকনমান ওলাই আহি আৰু একেবাৰে মন্দিৰৰ ইয়াতে মই ষ্টাৰ্ট কৰিছো কাৰণ ৰাতিপুৱা শুই উঠি বহুতখিনি কাম থাকে গোটেই কামখিনি কৰি মেলি আমি ওলাই আহিছো ইয়া মন্দিৰ পালোহি আৰু এই থালিখন আপোনালোকক দেখাই দিছো আৰু বাহিৰতে এনেকে ধূপ আৰু চাকি জ্বলোৱাৰ ব্যৱস্থা কৰা হৈছে আৰু বাহিৰতে এনেকে আমি ধূপ চাকি জ্বলাই ললো অকনমান প্ৰবলেম হৈছিলে কাৰণ বতাহ বহুত মাৰিছে সেইবাবে চাকি জ্বলাওতে অকন প্ৰবলেম হৈছিলে তথাপিও যেনে তেনে বাৰু জ্বলিলগে আৰু এতিয়া যাও ভিতৰ দৰ্শন কৰিবলৈ আসলতে প্ৰত্যেকটো বছৰে মই চেষ্টা কৰি আহিছো যাতে নিজৰ জন্মদিনা মই ভগৱানৰ ওচৰত দৰ্শন কৰিবলৈ আহিব পাৰো প্ৰথমে গা পা ধুই মই ৰাতিপুৱাই যাতে তেওঁলোকৰ ওচৰত সেৱা ল'ব পাৰো ভগৱানৰ ওচৰত দৰ্শন কৰিব পাৰো তাৰ পাছত যিয়ে নকৰো লাগিলে দিনটোত আৰু ভগৱানৰ ওচৰত সেৱা লোৱাৰ পাছতহে মন্দিৰ অহাৰ পাছতহে মোৰ মনটো ভাল লাগে আৰু ভগৱানৰ ওচৰত এইটোৱে বিচাৰি আহিছো যাতে মোৰ আশাবিলাক সপোনবিলাক পূৰণ হয় ভালে কুশলে থাকিব পাৰো জীয়াই থকা দিনকেইটা আৰু আজি মোৰ মা দেউতাৰ বাবে এই পৃথিৱীখন দেখিবলৈ পালো তেওঁলোককো যাতে ভগৱানে ভালে কুশলে ৰাখে আৰু বহুত মৰম মোৰ ফালৰ পৰা আৰু এয়া আজি ইমান ধুনীয়া এটা টাইমত আহি পালোহি একদম আৰতি টাইমতে মানে আমি আহি পালোহি আৰু ভগৱানৰ ওচৰত দৰ্শন কৰি ললো আৰু আপোনালোকো আহিব যোনে ইয়ালৈ অহা নাই আৰু মোৰ ব্লগবিলাক আপোনালোকে চাব মৰম দিব সকলোৱে আকোৱালি ল'ব বুলি আশা কৰিলো আৰু মোৰ আহিবলগীয়া কথাবিলাক মানে মোৰ জীৱনৰ কথাবিলাক আপোনালোকে গম পাই গৈ থাকিব এতিয়া ঘৰলৈ গৈ থাকো ধূপ চাকি ধুনীয়াকৈ জ্বলাই ললো এতিয়া যাওঁ বহুত ৰ'দ দিছে আৰু
আহি পালোহি মন্দিৰৰ পৰা বহুত ভাল লাগিলে আচলতে নিজৰ বাৰ্থডেটোত নিজৰ জন্মদিনটোত এনেকৈ মন্দিৰ বা নামঘৰলৈ যাবলৈ পালে মনটো ভাল লাগে আৰু মই প্ৰত্যেক বছৰে এনেকৈ মন্দিৰলৈ বা নামঘৰলৈ যাবলৈ চেষ্টা কৰোঁ আৰু ইয়াতে আজি ওচৰতে আৰু গণেশগুৰি মোৰ ৰুমৰ পৰা ওচৰ হয় সেইকাৰণে ওচৰতে সাই বাবা মন্দিৰ আছিলে মন্দিৰলৈকে গ'লোঁ আৰু যোৱাবাৰ মই গণেশ মন্দিৰ গৈছিলোঁ আপোনালোকে মোৰ যদি আগৰ ভিডিঅ' চোৱা নাই চাব পাৰে বাৰ্থডে ব্লগ আৰু যোৱাবাৰ মই গৈছিলোঁ গণেশ মন্দিৰ আৰু এইবাৰ গ'লোঁ মই সাই বাবা মন্দিৰ একেবাৰে ওচৰা ওচৰিকৈ আছে আৰু পৰিৱেশটো ভাল লাগে তাত কিন্তু চাকি জ্বলাবলৈ অকণমান প্ৰব্লেম হৈছিলে প্ৰথমে মানে চাকিখন জ্বলাওঁহে ইমানেই বতাহ মাৰিছে চাকি নুমাই গৈছে আৰু তাৰপিছত তলত নমাই আনি যেনে তেনে মুঠতে জ্বলাই থৈ আহিলোঁ আৰু ধুনীয়াকৈ মানে গোটেইখিনি পাৰ হৈ গ'ল আৰু এতিয়া ৰাতিপুৱা মানে কি আৰু ৰাতিপুৱা শুই উঠি মই ব্লগটো ষ্টাৰ্ট কৰাই নাছিলোঁ বহুত দেৰিলৈকে কৰাই নাছিলোঁ আৰু ৰাতিপুৱা শুই উঠি অলপমান ঘৰৰ কিবাকিবি কাম আছিলে অকণমান ঘৰৰ ৰুমটো চাফা তাফা কৰি আছিলোঁ সেইকাৰণে মই ব্লগ ষ্টাৰ্ট কৰা নাছিলোঁ কালি ৰাতিয়ে আপোনালোকক ক'লোঁ মোৰ জন্মদিন বুলি আৰু আজিৰ দিনটো চাওঁচোন কেনেকৈ পাৰ হয় বিশেষ একো আয়োজন নাই একো প্লেন নাই আমি ঘৰৰ মানুহকেইটাই আছোঁ মা আছে দেউতা আছে আৰু বিশেষকৈ আজিৰ দিনটোত আৰু মা দেউতাৰ লগত আছে সেইটোৱে বহুত আৰু আজি আমাৰ আণ্টিহঁতৰ ঘৰত মানে মই যাৰ ঘৰত থাকোঁ আণ্টিহঁতৰ ঘৰত আজি পূজা আছে নাৰায়ণ পূজা আছে আৰু এটা কিবা পূজা আছে মানে দিনতো হ'ব ৰাতিও হ'ব আৰু তাৰ পৰিৱেশটো আপোনালোকক দেখাম তেওঁলোকৰ ঘৰলৈ লৈ যাম আলহীবিলাক চাগে আহিব এতিয়া লাহে লাহে আৰু ৰাতিলৈ খানা আছে এতিয়া দিনত চাগে পূজা হৈ আছে মই তালৈ যোৱাই নাই ৰাতিপুৱা এপাক গ'লোঁ এতিয়া মন্দিৰৰ পৰা আহি এপাক যাম তালৈ আপোনালোকক ধুনীয়াকৈ আজি দেখাম তেওঁলোকৰ পূজা ভাগ অকণমান দেখাবলৈ মই চেষ্টা কৰিম যিমানখিনি পাৰোঁ সেয়া চাই থাকিব তেনেহ'লে ভিডিঅ'টো আৰু এয়া হৈছে আণ্টিহঁতৰ আলহী আৰু এয়া পণ্ডিতজিও আহি পালেহি পূজা আৰম্ভ হ'ব আৰু এতিয়া লাহেকৈ গামলা দেখাই দিছে যে চাওঁ মুখখন বাইদেৱে প্ৰসাদ বিদায় আছে হাঁহি দিয়ক দিনৰ পূজাভাগ শেষ হ'ল আণ্টিহঁতৰ তাৰ পাছতে মা আৰু মই অকণমান ওলাই আহিছোঁ কিবা বস্তু এটা ল'বৰ কাৰণে সেইটো বাৰু কি আপোনালোকে গম পাই থাকিব আৰু আহি পালোহি চানমাৰি সেয়া দেখিছেনে আচলতে অহা এটা কাৰণ আছে মই এটা কেক অৰ্ডাৰ দিছিলোঁ আৰু বাজনীয়ে ইয়াতে মানে ডেলিভাৰী দিয়ে আৰু সেইকাৰণে এতিয়া চানমাৰিলৈ আহিব লগা হ'ল আৰু এতিয়া কেক ল'বলৈ আহি আছোঁ এইফালে মা মই আহি আছোঁ অকণমান খোজকাঢ়ি দিছোঁ বাজনী আহি আছে সেইকাৰণে অকণমান এনেকৈ আৰু অকণমান খোজকাঢ়ি দিছোঁ আৰু প্ৰথমবাৰ মই এনেকৈ খোজকাঢ়িছোঁ এইখন ব্ৰিজত আনকালে মই অহা নাই কিন্তু বহুত মানুহক দেখোঁ আৰু ইয়াতে ফটো চটো মৰাই আজি আহিছোঁ এনেকৈ আপোনালোককো অকণমান দেখাই দিছোঁ আৰু চাওকচোন ইমান ধুনীয়া লাগিছে নহয় পৰিৱেশটো মানে একদম পূৰা হাৱা মাৰি আছে আৰু এইফালে চাওকচোন ঘৰবিলাকৰ লাইটবিলাক ইমান ধুনীয়াকৈ জিলিকি আছে দেখিয়ে ভাল লাগিছে কিমান যে ওপৰত ঘৰ আছে নহয় এইবিলাক অকণমান দেখাই দিছোঁ চাওকচোন
কেক লৈ ঘৰ পাই আহি আমি মা আৰু মই অকণমান সজোৱাত লাগিলোঁ। আচলতে এয়া যে বেলুন দেখিছে এইবিলাক হৈছে মোৰ আগতে আনি থোৱা বেলুন হয় আৰু আছিলে অলপমান বেলুন, সেইবাবে ভাবিলোঁ অকণমান ধুনীয়াকৈ সজাই দিওঁ, কিবা এটা কৰোঁ। মায়ে মই অকণমান লাগি ভাগি এয়া অকণমান সজাই ল'লোঁ। আৰু এইটো হৈছে কেকটো, খাবলৈ বহুত টেষ্টি হয় আৰু বাজনীয়ে বৰ ধুনীয়াকৈ বনাই দিছে। আগতেও বহুতকেইটা কেক মই তেওঁৰ ওচৰত অৰ্ডাৰ দিছোঁ আৰু এই কেকটো আজি মই নিজৰ পচন্দতে দিছোঁ আৰু কেনেকুৱা লাগিছে জনাব আপোনালোকে। আৰু এতিয়া মই কেকটো কাটি ল'লোঁ আৰু খাবলৈও বহুতেই টেষ্টি আছিলে। কেক কাটি মেলি আণ্টিহঁতৰ ওপৰলৈ আকৌ আহিলোঁ। আচলতে তেওঁলোকলৈও কেক লৈ আহিলোঁ আৰু তেওঁলোকে বাৰু আজি নাখায়, যিহেতু আজি নিৰামিষ হয়, কালি খাব। আৰু এইফালে গোটেইখিনি আমি বহি লৈ এতিয়া কথা বতৰা পাতি আছোঁ। এয়া হৈছে তেওঁলোকৰ আলহী আৰু ৰাতিৰ পূজা ভাগো শেষেই হ'ল। মই এইফালে কেক কাটোতে মেলোতে কেক আনিবলৈ যাওঁতে তেওঁলোকৰ পূজাই শেষ আৰু আপোনালোকক সেইখিনি দেখুৱাই নহ'ল। এনেকৈ আৰু অকণমান ধৰি ৰাখিলোঁ আজিৰ মেমৰিবিলাক, আজিৰ দিনটোৰ। আৰু এইজনী পোৱালীজনী চাওকচোন, অকণমানজনী বৰ মৰম লগা, তাইকো অকণমান বোলো ভিডিঅ' কৰি ৰাখি থ'লোঁ। আৰু আজি ৰাতি ভাত সাজ আমাক আণ্টিহঁতে নিমন্ত্ৰণ দিছিলে আহিবৰ কাৰণে আৰু সেয়া আমিও এতিয়া খাবৰ কাৰণে বহিলোঁ। সৰু সুৰাকৈ মোৰ বাৰ্থডেটো বাৰু পাৰ হৈ গ'ল আৰু ভাল লাগিলে। আচলতে আৰু সৰু সৰু মমেণ্টবিলাকেই ভাল লাগে। মোৰ কালি বাৰ্থডে আছিলে মানে 21ত আৰু আজি মা বাৰ্থডে মানে 22 এপ্ৰিল। আৰু কালি আৰু ভিডিঅ' কৰা নহ'ল, আণ্টিহঁতৰ ঘৰত মানে খানা আছিলে, পূজাৰ হৈ গ'ল আৰু খানা খাই মেলি আৰু ঘৰত আহি শুই গ'লোঁ। আৰু আজি মা বাৰ্থডে আৰু ৰাতিপুৱাৰ পৰা মই ভিডিঅ'টো কৰা নহ'ল কাৰণ আমাৰ ঘৰত আলহী আছে আৰু হঠাতে আমাৰ ঘৰত কোন আলহী আহিলে সেয়া বাৰু আপোনালোকক দেখাই আছোঁ। আৰু এতিয়া মালে কেক এটা আনি থৈছিলোঁ, সেইটো কাটিব লাগিব আৰু দেখাই দিছোঁ ৰ'ব। এইবিলাক আৰু এইফালে আমাৰ মাৰ আজি বাৰ্থডে, আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব। আৰু এইটো কেক এটা আনি দিছোঁ অকণমানে, সেইটোকে এতিয়া অকণমান কাটিম আৰু আমাৰ ঘৰত কোন আলহী আছে সেইটো আপোনালোকক দেখাই আছোঁ। আৰু এইটো হৈছে মাৰ কেকটো, এইটো মই সেই বাকে বনাব দিছিলোঁ, ডিজাইনটো মই দি দিছিলোঁ, কেনেকুৱা লাগিছে জনাব। আৰু এইফালে আমাৰ আলহী, এয়া বৰমা আৰু এইফালে দাদা আহিলে আৰু এয়া বৰমা হাই দিছে আপোনালোকক। আৰু এইফালে আমি কেকটো এতিয়া কাটি লওঁ, কাটা আৰু হেপী বাৰ্থডে টু ইউ, হেপী বাৰ্থডে টু ইউ, হেপী বাৰ্থডে মা হৈ গ'ল, মোক এটা খাই দিয়া আৰু এনেকুৱা মা অকণমান খুৱাই দিম, লগাই দিয়া অকণমান। আৰু আজিৰ ভাত সাজ আপোনালোকক অকণমান দেখাই দিছোঁ। এয়া হৈছে চালাড, নেমু আৰু এইফালে ভোট জলকীয়া, অকণমান শুকান ভাজি, আলু আৰু বেঙেনা বুট দি এনেকৈ ভাজা। আৰু এইফালে আছিলে চানা দালি আৰু এইফালে গাহৰি মাংস, যিহেতু আমাৰ ঘৰত সকলোৱে গাহৰি খায়। আৰু আচলতে কি হয়, আমাৰ ঘৰত সকলোৱে গাহৰি খায়, সেইকাৰণে ভাত সাজ গাহৰি দিয়ে ৰেডি কৰা হ'ল। আৰু বিশেষ একো বনোৱা নাছিলোঁ কাৰণ আলহী আহিলে এনেও ইমান বনোৱা নহয়েই আমাৰ, কথা পাতোঁতে আৰু সেয়া চবেই ক'লে আৰু গাহৰিয়ে খাম বুলি, সেইকাৰণে বেলেগ একো নালাগে বুলি ক'লে আৰু গাহৰিয়ে বনাই দিলোঁ। আৰু এনেকৈ আৰু ধুনীয়াকৈ মোৰ বাৰ্থডেটো পাৰ হৈ গ'ল আৰু মা আৰু বাৰ্থডে পাৰ হৈ গ'ল। আপোনালোকে আশীৰ্বাদ কৰিব আৰু ব্লগবিলাক চাব আৰু মোৰ চেনেলটো যোনে যোনে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব, মৰম দিব সকলোৱে। আৰু আপোনালোকলৈও ভাল ভাল ভিডিঅ' আগবঢ়াবলৈ চেষ্টা কৰিম। আৰু বৰমাহঁত যে ৰুমলৈ আহিলে, আচলতে দাদা গুৱাহাটীত পঢ়ি আছে ল কলেজত, সেইবাবে তাক থ'বলৈ বুলি আহিছিলে আৰু তেনেকৈ আৰু সময়বিলাক মিলি গ'ল, সেইবাবে ৰুমত ভাত সাজ খাই গ'ল। ভাল লাগিলে তেওঁলোক আহিলে। তেনেহ'লে আজি এই ভিডিঅ'টো মই ইয়াতে শেষ কৰি দিছোঁ। আকৌ এটা নতুন ধুনীয়া ব্লগ লৈ আপোনালোকৰ মাজলৈ আহিম। আজিলৈ বাই বাই, লাভ ইউ অল।